মুছলমান মানে সন্ত্ৰাসবাদী নেকি, ইছলাম মানে সন্ত্ৰাস নেকি? বৰ্তমান সময়ত যিটো পহেলগামৰ হত্যাকাণ্ড, এই হত্যাকাণ্ড হোৱাৰ পাছত প্ৰত্যেকজন মানুহৰ মনতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাদে বাকীসকলৰ মনত এটাই প্ৰশ্ন হয়তো হৈ আছে যে ইছলাম মানেই সন্ত্ৰাসবাদী নেকি বা মুছলমান মানেই সন্ত্ৰাসবাদী নেকি? মই কৈছোঁ মুছলমান মানেই সন্ত্ৰাসবাদী নহয়। যদি মুছলমান মানেই সন্ত্ৰাসবাদী হ'লহেঁতেন তেতিয়া ভাৰতত হয়তো হাজাৰ হাজাৰ লাখ লাখ সন্ত্ৰাসবাদীৰ সৃষ্টি হ'লহেঁতেন। পহেলগামৰ যিটো হত্যাকাণ্ড, বৰ্বৰ হত্যাকাণ্ড, এই হত্যাকাণ্ড হোৱাৰ পাছত আমাৰ ওচৰে পাজৰে যিসমূহ মুছলমান ব্যক্তি আছে বা ইছলাম ধৰ্মাৱলম্বী লোক আছে তেওঁলোকক মানুহে ঘৃণাৰ চকুৰে চাবলৈ ধৰিছে। নাচাবই বা কিয় চাইছে গম পাইনে? মই যদি কিবা এটা ভুল কৰোঁ বা পাপ কৰোঁ ইয়াৰ অংশীদাৰ কিন্তু বা ইয়াৰ সন্নাম বা বদনাম মোৰ দেউতায়ো ভোগে। ঠিক তেনেকুৱাই হৈছে, কৰিছে 4জন 5জনে আৰু গোটেই মানে ধৰ্মটোৰ লোকসকলে তাৰ ঘৃণাৰ পাত্ৰ হ'বলগীয়া হ'ল। আজি বহু বৰ্বৰ এটা হত্যাকাণ্ড। আপোনালোকে সকলোৱে জানে যে 26গৰাকীকৈ পৰ্যটকক গুলীয়াই হত্যা কৰি দিয়া হ'ল, তাকো হিন্দু। হয়, প্ৰত্যেকজন মুছলমানেই সন্ত্ৰাসবাদী নহয়, কিন্তু সন্ত্ৰাসবাদী মানেই যে মুছলমান তাৰ কিন্তু প্ৰমাণ কৰি দিলে এই হত্যাকাণ্ডই। কাৰণ বাছি বাছি হিন্দু পৰ্যটকসকলক হত্যা কৰাৰ অৰ্থটো এইটোৱে যে, আৰু যিসমূহ আমি নাম দেখি আছোঁ বাৰে বাৰে এই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কোনোবা এজনী সেই সন্ত্ৰাসবাদৰ লগত পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। সেইকাৰণে আমি ক'ব বিচাৰোঁ যে প্ৰত্যেকজন মুছলমানেই সন্ত্ৰাসবাদী নহয়, কিন্তু সন্ত্ৰাসবাদী মানে মুছলমান এই কথাটো আমি কোৱা নাই। এই কথাটো কিন্তু বাৰে বাৰে প্ৰমাণ কৰি আছে এইসকল সন্ত্ৰাসবাদীয়ে, কাৰণ তেওঁলোকৰ ধৰ্মৰ পৰিচয়টোৱে ইছলাম। আমি ভাবিবলৈ বাধ্য হৈ গৈছোঁ এই মুহূৰ্তত। আৰু এইবোৰ হ'বলৈ কিয় পাইছে, ইয়াৰ আঁৰৰ ৰহস্য কি? আপোনালোকে যদি ভালকৈ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে আপোনালোকে বুজিব ইয়াৰ আঁৰৰ মূল কথাটোৱে হৈছে শিক্ষাৰ অভাৱ বা শিক্ষাৰ পোহৰ। ইছলাম ধৰ্মত আপোনালোকে হয়তো শুনি বেয়া পাব বা অপ্ৰিয় সত্য এইটো যে ইছলাম ধৰ্মত বা মুছলমান সম্প্ৰদায়ৰ যিসমূহ মানুহ আছে তাৰ গৰিষ্ঠ সংখ্যকৰ ওপৰতে শিক্ষাৰ কিন্তু প্ৰভাৱ পৰাগৈ নাই। শুদ্ধ চিন্তা কৰিব পৰা শক্তি তেওঁলোকৰ নাইকিয়া হৈছে বহুতৰে, আৰু নাইকিয়া হোৱাৰ বাবে এইটো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। কোনটো ধৰ্মত, আপোনালোকে মই প্ৰশ্ন কৰিছোঁ, কোনটো ধৰ্মত লিখা আছে মানুহে মানুহক হত্যা কৰা, মানুহে মানুহক গুলীয়াই মাৰি দিব পৰা? কোনটো আমাৰ ধৰ্মত শিকাইছে? এজন মানুহে যদি আন এজন মানুহক মাৰি পেলাই স্বৰ্গত যাব পাৰে তেনেকৈ ক'ৰবাত ধৰ্মপুথিত লিখা আছেনে? নিশ্চয় নাই। কোনো ধৰ্মই কেতিয়াও কাকো হত্যা কৰিব নকয়, কোনো ধৰ্মই কেতিয়াও কাকো বেয়া চকুৰে চাবলৈ নকয়। মানৱতাক সদায় ওপৰত ৰাখিবলৈ আমাক ধৰ্মই শিক্ষা দিয়ে, প্ৰকৃত ধৰ্ম যি বিশ্লেষণ কৰিব পাৰে। আৰু যদি ধৰ্ম বিশ্লেষণ কৰিব পৰা নাই তেতিয়াহ'লে আপুনি মানুহ নহয়। আপুনি যদি ভাল আৰু আপুনি বেয়াটো চিনি নাপায় তেতিয়াহ'লে আপুনি মানুহ নহয়। কাৰণ জীৱ জন্তুৰ পৰা আমাক পৃথক কৰিছে ওপৰলাই, ভগৱানে আমাক পৃথক কৰিছে। কেনেকৈ পৃথক কৰিছে? আমাক চিন্তা চেতনা আৰু চিন্তা কৰিব পৰা শক্তি দিছে, এটা মগজু দিছে, যিটো বাকী জীৱ জন্তুবোৰৰ দিয়া নাই। আমি ভাল কি বেয়া কি, ক'ত যাব লাগে, কি কৰিব লাগে, কি খাব নালাগে, সকলোবোৰ বিশ্লেষণ কৰিব পাৰোঁ। আৰু এইটো থকাৰ পাছতো যদি আমি এই ভাল কি বেয়া কি এইবোৰ যদি বিশ্লেষণ কৰিব পৰা নাই তেতিয়াহ'লে মই বা আপুনি মানুহ নহয়। আৰু এই সংঘাতত, এই যিটো সংঘাত নহয় আচলতে, যি হত্যা কৰিলে, যি পৰ্যটকসকলক হত্যা কৰা হ'ল বাছি বাছি, হিন্দুসকলক হত্যা কৰা হ'ল, তাৰ পাছত কিন্তু আমি ভবা নাই তেওঁলোকৰ বিবেক আছে বুলি। আৰু সেইটো যদি ধৰ্মৰ নামত তেওঁলোকে কৰিছে তেতিয়াহ'লে সেয়া ধৰ্ম নহয়। আৰু সেই ধৰ্মত তেওঁলোকে এনেকুৱা ধৰণৰ চিন্তাৰ খোপনি বা তেওঁলোকৰ গজালি মেলিলে কেনেকৈ? কাৰণ তেওঁলোকক মিছলিড কৰা হয়। ধৰ্মটো, প্ৰকৃত ধৰ্মটো কোনেও বুজাই দিবলৈ হয়তো তেওঁলোকৰ অপাৰগ। তেওঁলোকৰ ধৰ্মত হয়তো এনেকুৱা ধৰণৰ যিসমূহ আমি হিন্দু ধৰ্মত হয় যিসকলক পণ্ডিত বুলি কওঁ, তেওঁলোকৰ ধৰ্মত হয়তো সেইসকলক কি বুলি ক'ব মই ইমান নাজানিম। যিসকল মানে ব্যাখ্যাকাৰ শব্দটো মই কৈছোঁ, আমাৰ যেনেকৈ ব্যাখ্যাকাৰ থাকে তেওঁলোকৰো হয়তো আছে। যিসকল মৌলবী আছে তেওঁলোকে হয়তো শিক্ষা দিয়ে, তেওঁলোকে হয়তো প্ৰকৃত শিক্ষা দিয়াত ব্যৰ্থ হৈছে। ধৰ্ম কি তেওঁলোকক বুজাই দিব পৰা নাই, প্ৰকৃত ধৰ্ম কি। এই ধৰ্মই হয়তো এদিনাখনি পৃথিৱীখন শেষ কৰিব আৰু কৰি আছে। ধৰ্ম সকলোকে লাগে, সকলোৱে ধৰ্ম কৰিব পাৰে। আপোনাৰ প্ৰতি মোৰ সৎভাৱ আছে, আপোনাৰ মই উপকাৰ বিচাৰোঁ, কেতিয়াও কাৰো মই অপকাৰ নিবিচাৰোঁ, সেয়াই ধৰ্ম।
তাতকৈ আৰু ধৰ্ম নালাগে কাকো। কিন্তু ধৰ্মৰ নামত আমি মিছাকৈ আমাক যদি কোনোবাই সৰুৰ পৰা শিকাই থাকে ধৰ্মৰ নামত আমুক কৰিব লাগে, ধৰ্মৰ নামত তামুক কৰিব লাগে, আৰু মই যদি বিশ্লেষণ কৰিব পৰা মোৰ শক্তিটো নাইকিয়া কৰি পেলালে কোনোবাই, তেতিয়াহ'লে মই মানুহ নে মই পশু নিজেই প্ৰশ্ন কৰি চোৱা উচিত। অসমতো পহেলগামৰ দৰে যে পৰিৱেশ সৃষ্টি নহ'ব এদিন, তাৰ কিন্তু আপোনালোকে নুই কৰিব নোৱাৰে। কাৰণ এনেধৰণৰ ঘটনা প্ৰায় সংঘটিত হৈ আছে। মানে গুলী বাৰুদ নহয়, কিন্তু ধৰ্ষণ, লুণ্ঠন, হত্যা, ডকাইত এইবোৰ বহিমূলৰ পৰা অহা কিছুমান মানুহে অসমতো বহু সময়ত সৃষ্টি কৰি আহিছে। আৰু এইবোৰ যেতিয়া গজালি মিলোতেই যদি তাক মাৰি পেলোৱা নহয়, তেতিয়াহ'লে অসমতো এদিনাখনি এনেধৰণৰ কাম হ'ব। এই অসম মুলুকত, কাৰণ অসমখনো বৰ্তমান পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিছে চৰকাৰে। এনে সময়ত এনেকুৱা এটা দিন আমি দেখিম নেকি? আমাৰ প্ৰশ্ন হৈছে। বহিমূলৰ পৰা বহু মানুহ এনেধৰণে আমাৰ অসমত ভিৰ কৰিছে, যিবোৰৰ গজালি মেলিছে, যিবোৰ হয়তো প্ৰকৃত শিক্ষাৰ অভাৱ। মানুহ ক'ৰ পালেগৈ আৰু তেওঁলোক ক'ত আছে? মানুহে মংগল গ্ৰহ পালেগৈ। আমি এইসকলক সেই শিক্ষাটোকে দিব পৰা নাই যে ধৰ্ম মানে কি, মানুহক কেনেকৈ মানুহ হিচাপে ব্যৱহাৰ কৰিব লাগে। সময় থাকোঁতেই আমিও অন্ততঃ সজাগ হোৱাটো ভাল। সময় থাকোঁতেই আমি প্ৰত্যেকজন যি আমাক অন্ততঃ যিসমূহ আমাৰ মুছলমান ভাই ককাই আছে, তেওঁলোকেও অন্ততঃ এইটো শিক্ষা সকলোকে দিব লাগে যে আমি য'ত বাস কৰি আছোঁ, আমাৰ এইসকলক যদি মিছলিড নকৰে কোনোবাই ধৰ্মৰ নামত, কোনোবাই যাতে বিপথে লৈ নাযায়, শুদ্ধ সত্যটো যিটো সেইটো ক'বলৈ আগবাঢ়ি আহিব লাগে। মই ভাবোঁ ধৰ্ম শিক্ষা কোনোবাই দিছে ঠিকেই আছে, কিন্তু যদি আমাক ভুলকৈ দিছে আমি তাৰ শুদ্ধকৈ ক'ব লাগে যে এইটো কিন্তু নহয়, এইটো আপুনি ভুল কৈছে। আজি যদি হয়তো বাছি বাছি হিন্দু যিসকলক হত্যা কৰা হ'ল, তেতিয়াই আমি অনুভৱ কৰিছোঁ কেৱল হিন্দুৱে কিয়, কি অপকাৰ কৰিছিল তেওঁলোকে। আৰু সেইকাৰণেই হয়তো অৰ্থনৈতিকভাৱে পাকিস্তান হেন দেশ এখনক বহু পিছ পেলাই লৈ গৈ আছে এইবোৰ ধৰণৰ কাৰ্যকলাপে। বৰ্তমান মই সেইটোকে কৈ আছোঁ যে আমাৰ অসমতো এনেকুৱা ধৰণৰ কিছুমান কাৰ্যকলাপ সৰু সৰুকৈ হৈ থাকে, আৰু এইবোৰে কি কৰে, আমাক পিছুৱাই লৈ যায়, বহু পিছুৱাই লৈ যায়। যিটো সময়ত বাকীবোৰ দেশ বহু ওপৰত আছে, আমি সন্ত্ৰাসবাদীৰ লগত লাগি আছোঁ। আৰু এইবোৰ সৃষ্টি কৰিছে কোনে? আমাৰ ধৰণৰ কিছুমান জ্ঞানী গুণী মানুহে, যিবোৰে আমাক শিক্ষাবোৰ বৰ বেলেগ ধৰণে দিছে, যিটো শিক্ষা লৈ পেলাই তেওঁলোকে কিছুমান বৰ্বৰ কাণ্ড কৰি আছে। হয়তো তেওঁলোকৰ নিজ স্বাৰ্থ পূৰণ কৰিবৰ বাবে এই গুণী জ্ঞানী কিছুমান মানুহে এইবোৰ কাম কৰে, এই শিক্ষা দিয়ে, এনেধৰণৰ শিক্ষা দিয়ে। কিন্তু সময় থাকোঁতে আমি অন্ততঃ নিজৰ বিবেকটোক ইউজ কৰা ভাল, যাতে আমাৰ আজি হয়তো আমি নিজৰ এজন ভাই ককাই হেৰুৱাইছোঁ, কাইলৈ হয়তো এই সন্ত্ৰাসবাদীৰ কিন্তু কোনো আত্মীয় কুটুম নাই। এওঁলোকে হয়তো কাইলৈ আপোনাৰ নিজৰ স্বামী, আপোনাৰ ভাই, আপোনাৰ ভনী, আপোনাৰ ককাইদেউকো কাঢ়ি নিব আপোনাৰ পৰা, কেৱল মাত্ৰ তেওঁলোকৰ এই বিশৃংখলিত কিছুমান চিন্তাৰ কাৰণে। আচলতে মুছলমানে তেওঁ য'তেই নাথাকক, তেওঁ ভাৰতত থাকক, তেওঁ পাকিস্তানত থাকক, তেখেত আমেৰিকাত থাকক, য'তেই নাথাকক, কিন্তু সেই মুছলমানজনে কি শিক্ষা লাভ কৰিছে তাৰ ওপৰতহে ডিপেণ্ড কৰে। তেওঁ কেনেধৰণৰ মানুহ হ'ব সেইটো শিক্ষাৰ ওপৰত ডিপেণ্ড কৰে। কাৰণ APJ আব্দুল কালাম এইখন ভাৰতৰ এই মুলুকতেই জন্মগ্ৰহণ কৰি সেইজন ব্যক্তিয়ে আমাৰ ভাৰতক ক'ৰ পৰা ক'লৈ লৈ গৈছিল। তেনেকুৱা ধৰণৰ বহু ব্যক্তি আছে যিসকলৰ খেলতেই হওক, আমাৰ ভাৰতৰ কথা কৈছোঁ, খেলতেই হওক, বিজ্ঞান জগততেই হওক, তেওঁ শিক্ষাৰ জগততেই হওক, সেইসকলেতো মুছলমানেই, তেওঁলোকতো ইছলাম ধৰ্মাৱলম্বী লোক, তেওঁলোকতো ইছলামৰ ওপৰত বিশ্বাসী, তেওঁলোকো এজন ভগৱানক বিশ্বাস কৰে। সেইসকলৰ মনততো এনেকুৱা ধৰণৰ চিন্তা অহা নাই, কাৰণ পৰিৱেশ বেলেগ। ভাৰতত মানুহে কেতিয়াও হয়তো এইখন ভাৰতত তেনেধৰণৰ শিক্ষা লাভ কৰা নাই। কিন্তু একেটা ধৰ্মৰে একেজন মানুহেই কোনোবা এখন দেশত কিন্তু এনেধৰণৰ শিক্ষা লৈছে যি মানুহে মানুহক মাৰিব লাগে। তেতিয়াহ'লে ভাবি চাওক, ধৰ্ম একেটাই, কিন্তু সেই মানুহজন ক'ত আছে, সেই মানুহজনৰ চিন্তাধাৰণা, পৰিৱেশ কেনেকুৱা, তাৰ ওপৰতহে তেখেতৰ চিন্তাধাৰণা সম্পূৰ্ণ সৃষ্টি হয়, মানুহজন সৃষ্টি হয়। এয়া উদাহৰণ আপোনালোকৰ ওচৰত জল পটকৈ আছে, যিসকল মুছলমান ব্যক্তি আমাৰ ইয়াত ভাৰতখনক বহু ওপৰলৈ লৈ গৈছিল, স্বনামধন্য, যিসকলৰ আমি হয়তো জীৱনত এবাৰ হয়তো তেওঁলোকৰ বহু দূৰৰ পৰা চাবলৈ মন থাকি যায়। এজনক নেদেখাকৈ আমি পাৰ কৰিছোঁ, তেখেত হৈছে ডক্টৰ APJ আব্দুল কালাম, গ্ৰেট চাইণ্টিষ্ট।
সেইজনটো এজন ইছলাম ধৰ্মাৱলম্বী লোক। কিন্তু এজন এইফালে APJ আব্দুল কালাম সৃষ্টি হৈছে আৰু একেটা ধৰ্মতে এজন এই 26গৰাকীকৈ যি নিশংস হত্যা কৰিলে তেনে এজন বৰ্বৰ ব্যক্তি সৃষ্টি হৈছে। তেতিয়াহ'লে ভাবি চাওক, পৰিৱেশে আচলতে মানুহক সৃষ্টি কৰে। ধৰ্মৰ নামত কেতিয়াও ধ্বংস নহয়, ধৰ্ম সদায় সৃষ্টিৰ বাবে। সেইকাৰণে আমি অন্তত ধৰ্মটোক বহু ওপৰলৈ নি বহুতে ধৰ্মৰ নামত আমি বিবাদ হৈ আছোঁ। ধৰ্মটো প্ৰকৃত ধৰ্ম কি কোনো বিশ্লেষণ কৰাই নাই, প্ৰকৃত ধৰ্ম কি হয়তো কোনো অনুধাৱন কৰাই নাই। ধৰ্মই আপুনি মোক যদি দূৰ কৰিছে তেতিয়াহ'লে সেয়া ধৰ্ম নহয়। ধৰ্মই সদায় একলগ কৰে, এনেকুৱা কৰে। এই ভিডিঅ'টো খুব আমাৰ দুখ লাগিছে যে এনেধৰণৰ হ'ব নালাগিছিল, পৰ্যটকসকলক আক্ৰমণ কৰিব নালাগিছিল। ইয়াৰ পৰা হয়তো ইয়াৰ উচিত হয়তো সময় সিদ্ধান্ত ল'ব, উচিত প্ৰত্যুত্তৰ দিব। আমি আশাবাদী, এজন ভাৰতীয় হিচাপে অন্তত এই মুহূৰ্তত আশাবাদী যে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়ক। কাৰণ প্ৰত্যেকজন ভাৰতীয়ৰ অন্তৰত এইটো গুলি লাগিছে, প্ৰত্যেকজন ভাৰতীয়ে কান্দিছে। সেয়া মুছলমানেই হওক, ভাৰতত থকা সেয়া খ্ৰীষ্টানেই হওক, সেয়া বুদ্ধসকলেই হওক, যিয়ে নহওক, যি ধৰ্মই নহওক, ভাৰতত প্ৰত্যেকজন ভাৰতীয় আজি অন্তত এই পহেলগামৰ যিটো হত্যাকাণ্ড তাৰ পাছত কান্দিছে। যি বিবাহিতা দম্পতী স্বামীক যেনেকৈ মাৰি দিয়া হ'ল, তেওঁ যেনেকৈ কান্দিছে, প্ৰত্যেকজন ভাৰতীয়ৰ চকুত তেনেকুৱাই চকু পানী বৈছে। আৰু এই চকু পানী হয়তো চৰকাৰে ইয়াৰ উচিত প্ৰত্যুত্তৰ সময়ত দিব। আৰু তেওঁলোকৰ লগত ভাৰতীয় প্ৰত্যেকজন ভাৰতীয়ই আছে। যদি তেখেত প্ৰকৃত ভাৰতীয়, প্ৰত্যেকজনেই আছে। আৰু ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়াটো সকলোৱে বিচাৰে, আমিও বিচাৰোঁ।